এজন ল'ৰা বিয়া পতা আগত এইকেইটা কথা চিন্তা কৰি লোৱাটো উচিত। নিজৰ উপাৰ্জনৰ পৰা তাইক খুৱাব পাৰিবনে নোৱাৰে, নিজৰ ধনৰ পৰা তাইক কাপোৰ কিনিব পাৰিবনে নোৱাৰে, নিজৰ সন্তানক ভাল স্কুলত শিক্ষা দিব পাৰিবনে নোৱাৰে। যদি ইমানখিনি ব্যৱস্থা আছে তেওঁৰ ওচৰত বা তেওঁৰ ওচৰত কিবা কৰিব পৰা ক্ষমতা আছে, তেতিয়াহে এজনী ছোৱালীক বিয়া কৰাব। নহ'লে আনৰ ভৰসা বিয়া নকৰিব, তাইৰ জীৱনটো ধ্বংস হৈ যাব। কথাটো অপ্ৰিয় যদিও সত্য। ছোৱালী সময়মতে কিছুমান ছোৱালী বিয়া নহয়, তেতিয়া কিছুমান মানুহে কয় মাক বাপেকৰ মূৰৰ বোজা হ'ল, আৰু মাক বাপেকেও কয় সময়মতে ল'ৰা এটা চাই ল'ব নোৱাৰিলি। আৰু যদি ছোৱালীজনীয়ে সময়মতে ল'ৰা এটা চাই তাক ভাল পাবলৈ লয়, তেতিয়া কয় চৰিত্ৰ বেয়া, মাক বাপেকৰ মান সন্মান শেষ কৰিলি। ছোৱালীক মাক বাপেকৰ মূৰৰ বোজা বুলি ভবা মানুহসকলক মই কথা এটা কওঁ, ভগৱানে ছোৱালীক সেইজনকহে উপহাৰ হিচাপে দিয়ে যিজন ছোৱালীৰ কাৰণে প্ৰকৃততে উপযুক্ত হয়। অসমীৰ বুকুত উমি উমি জ্বলা জুই কুৰা, পূবৰ বেলি হৈ জ্বলিছে মুক্তিৰ পতাকা, স্বাধীনতাৰ যুঁজত নামি ভাইহঁতৈ ককাইহঁতৈ ঘৰ ঘেৰুৱাবি, বাৰী ঘেৰুৱাবি, আৰু ঘেৰুৱাবি জাতি। এতিয়া বহুত বেছি অসমীয়া হ'ব লাগিব। চব মানুহ হৈ আছে, মহাৰাষ্ট্ৰ হৈ আছে, চাউথ ইণ্ডিয়া হৈ আছে, কেলকাতা হৈ আছে, বেংগল হৈ আছে, অসমো হ'ব লাগিব। উই নিড টু বি এছামিজ। কথাটো সেইটো, বেলেগ কথা নাই। হিন্দী আহিব, পাঠান আহিব, পাঠান আহিব, যাব। পাঠান নমাই দিলোতো, নেক্সট টাইম ছলমান খান নমাই দিম। তোমারে খুশি দিলো মৰমকে, চিনাকি চিনাকি লাগে সেইবাবে। ৰাৱণৰ 10টা মাথা থাকিও চাকৰি নাপালে, আৰু মই এটা মাথালৈ কি চাকৰি পাম চেট। সেইকাৰণে গাড়ীকে চলাবলৈ শিকিলো, দবা এক্সেল।